নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও সন্ধিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনো মই সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে লাডাখত আহত ভাৰতীয় সেনাসকলক সাক্ষাৎ কৰা কথাটো এটা কনফাৰেন্স হলহে। এই মন্তব্য ভাৰতীয় সেনাৰ। সঁচাকৈয়ে বাৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ সেনাৰ হাস্পাতাললৈ গৈছিল নে তেওঁ যোৱাৰ সময়ত ফটো তোলাৰ বাবে সেনাৰ এটা কনফাৰেন্স হল সজাই পৰাই তোলা হৈছিল? শুনিবলৈ আচৰিত হলেও শুকুৰবাৰৰ সন্ধিয়াৰ পৰা এই লৈ ছ'চিয়েল মিডিয়াত বিশেষ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল। কোনোজনে যদি প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাকালত উঠা ফটোক লৈ বিভিন্ন সমালোচনা বা কটাক্ষ কৰিছে, আন কোনোৱে আকৌ সেয়া মিছা বুলি সযুক্তিৰে কোৱাৰ চেষ্টা কৰিছে। অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মুখ খুলিছে ভাৰতীয় সেনাই। এই কাৰ্যক ভাৰতীয় সেনাই দুৰ্ভাগ্যজনক আৰু অসন্তোষজনক বুলি মন্তব্য কৰিছে। লগতে সেনাৰ ফালৰ পৰা সেই মেডিকেল ৱাৰ্ডটোক এটা অডিঅ' ভিডিঅ' প্ৰদৰ্শনৰ ব্যৱস্থা থকা বুলি কোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ যাত্ৰাৰ সময়ত COVID-19 প্ৰট'কলৰ বাবেহে এইটো কথাক মেডিকেল ৱাৰ্ড হিচাপে ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাক বেলেগ ৰূপ বিচৰা কাণ্ডত সেনাৰ ফালৰ পৰা অসন্তুষ্টি প্ৰকাশ কৰি কোৱা হৈছে যে আমাৰ সেনাক এনে ব্যৱহাৰ কৰাটো অতি দুৰ্ভাগ্যৰ কথা। আমাৰ সেনাবাহিনীৰ লোকসকলক আমি নিজে চিকিৎসা কৰোঁ। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে অসমত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। পুনৰ একেলগে 1202 গৰাকী লোকৰ দেহত ধৰা পৰিছে মহামাৰী COVID-19 পজিটিভ। ৰাজ্যখনত নতুনকৈ আৰু 1202 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। ইয়াৰে 777 গৰাকী মহানগৰী গুৱাহাটীৰ। ৰাজ্যখনত বৰ্তমান COVID-19ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে 11,001 গৰাকী। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 4,241 গৰাকী। ৰাজ্যখনত বৰ্তমানলৈকে 6,743 গৰাকী আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে। সেইদৰে অসমত এতিয়ালৈকে COVID-19ত আক্ৰান্ত হৈ 14 গৰাকী ৰোগীৰ মৃত্যু হৈছে। শনিবাৰে নিশা এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে ভাৰতক ৰঙা চকু দেখুওৱা চীনলৈ অশনি সংকেত। দক্ষিণ চীন সাগৰলৈ মাৰ্কিন যুদ্ধ জাহাজ প্ৰেৰণ। ভাৰতক ৰঙা চকু দেখুৱাই চীনে এইবাৰ নিজেই সংকটত পৰিব নেকি? এই প্ৰশ্ন এতিয়া আন্তৰ্জাতিক মহলত ব্যাপক চৰ্চাৰ আৰম্ভ হৈছে। লাডাখৰ ভাৰত চীন সীমান্তত ভাৰতৰ সৈতে বিবাদত লিপ্ত হৈ থকাৰ সমান্তৰালভাৱে চীনে সৈন্য সঞ্চালনো বঢ়াই আনিছে। এক প্ৰকাৰে ভাৰতক ৰঙা চকু দেখুৱাই আহিছে চীনে। তেনে সময়তে চীনে দখল কৰি ৰখা বিতৰ্কিত দক্ষিণ চীন সাগৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰেৰণ কৰিছে যুদ্ধ বিমান কঢ়িয়াই নিয়া 2খনকৈ যুদ্ধ জাহাজ। উল্লেখযোগ্য যে দক্ষিণ চীন সাগৰৰ দখলদাৰিত্বক লৈ চীন আৰু উপকূলীয় দেশসমূহৰ লগতে আমেৰিকাৰ সৈতে দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে। যোৱা 5 জুনত চীনে ঘোষণা কৰিছিল যে দক্ষিণ চীন সাগৰৰ পাৰ্চেল দ্বীপপুঞ্জৰ সমীপতে সামৰিক অনুশীলন চলাব। ইফালে এই দ্বীপটোক লৈ চীন আৰু ভিয়েটনামৰ সৈতে দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে। চীনৰ সামৰিক অনুশীলন চলি থকাৰ মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যুদ্ধ বিমানবাহী জাহাজ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। ইফালে হংকঙত চীনৰ আগ্ৰাসন আৰু দক্ষিণ চীন সাগৰৰ অঞ্চলৰ শুল্কক লৈ আমেৰিকা আৰু চীনৰ মাজত কূটনৈতিক সম্পৰ্ক অতি তীক্ষ্ণ হৈ পৰিছে। এনে এক পৰিস্থিতিত দক্ষিণ চীন সাগৰলৈ আমেৰিকাৰ 2 বৃহৎ যুদ্ধ জাহাজ প্ৰেৰণে 2 দেশৰ মাজৰ দ্বন্দ্বক অধিক তীক্ষ্ণতৰ কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। ইণ্ডো পেচিফিক অঞ্চল স্বাধীন আৰু মুক্ত কৰাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ বন্ধু শক্তিলৈ দ্ব্যৰ্থহীন ভাষাত আমি এই বাৰ্তা প্ৰেৰণ কৰিছো। চীনৰ নাম উল্লেখ নকৰাকৈ সংবাদ এজেন্সি ৰয়টাৰক এইদৰে কয় US ৰনাল্ড ষ্ট্ৰাইক গ্ৰুপৰ কামাণ্ডাৰ জৰ্জ M. উইকফে। এইফালে দক্ষিণ চীন সাগৰীয় অঞ্চলত সামৰিক উত্তেজনা বৃদ্ধিৰ বাবে আমেৰিকাক জগৰীয়া কৰিছে চীনে। ভিয়েটনাম, কম্বোডিয়া, টাইৱান, ফিলিপাইনছ আদি দেশে বিশ্ব বাণিজ্যৰ কেন্দ্ৰ দক্ষিণ চীন সাগৰক চীনৰ প্ৰভাৱক বিৰোধ কৰি আহিছে। আনকি এই সন্দৰ্ভত উপকূলীয় দেশকেইখনে চীনৰ বিৰুদ্ধে সমূহীয়া বিবৃতি প্ৰদান কৰিছে। মাৰ্কিন যুদ্ধ বিমানবাহী 2খনকৈ বিশাল জাহাজে দক্ষিণ চীন সাগৰত প্ৰৱেশ কৰাৰ পিছত চীনে কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব দক্ষিণ চীন সাগৰৰ ভৱিষ্যত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ আতংক।
31 জুলাইলৈকে বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। করোনা মহামাৰীৰ ভয়াবহতালৈ লক্ষ্য কৰি 31 জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। ভাৰতীয় অসামৰিক বিমান পৰিবহণ নিগমৰ সঞ্চালক প্ৰধানে শুকুৰবাৰে 31 জুলাই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ চলাচল বন্ধ থাকিব বুলি ঘোষণা কৰিছে। অসামৰিক বিমান পৰিবহণৰ নিৰ্দেশনা অনুসৰি বিশেষ কাৰণত নিৰ্দিষ্ট পথৰে কিছু সংখ্যক বিমানৰ চলাচল কৰিব পাৰিব, কিন্তু এই ক্ষেত্ৰত মানিব লাগিব কেইবাটাও চৰ্ত। করোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে যোৱা 23 মাৰ্চৰ পৰা ভাৰতত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পৰিবহণ সেৱা বন্ধ হৈ আছে। 26 জুনত এক নিৰ্দেশনাযোগে অসামৰিক বিমান পৰিবহণ নিগমে 15 জুলাই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত 31 জুলাইলৈকে এই মেদ বঢ়াই দিয়ে। উল্লেখযোগ্য যে বৰ্তমান ভাৰতৰ বিভিন্ন বিমানবন্দৰত চলি আছে 200ৰো অধিক বিমান। বিমানবন্দৰত যাত্ৰীসকল উপস্থিত হোৱাৰ পিছতে বিভিন্ন ব্যৱস্থাৰে কোৱাৰেণ্টাইন কৰা হৈছে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে অসম আৰক্ষীৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান কৰোনা ভাইৰাছ। করোনা ভাইৰাছত আক্ৰান্ত হল গুৱাহাটী মহানগৰীৰ শতাধিক আৰক্ষী। অসম আৰক্ষীলৈ আহিছে ডাঙৰ প্ৰত্যাহ্বান। করোনা ভাইৰাছৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰা মহানগৰ আৰক্ষী এতিয়া আতংকিত। ইতিমধ্যে কেৱল গুৱাহাটী মহানগৰীতে এই পৰ্যন্ত করোনা ভাইৰাছত আক্ৰান্ত হল 109 জন আৰক্ষী। নতুনকৈ করোনা ভাইৰাছত আক্ৰান্ত হল 20 গৰাকী আৰক্ষী। এইফালে গুৱাহাটী মহানগৰীত কোৱাৰেণ্টাইনত আছে 3 শতাধিক আৰক্ষীৰ লোক। ফলত এতিয়া হাহাকাৰ সৃষ্টি হৈছে মহানগৰ আৰক্ষী প্ৰশাসনৰ মাজত। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে ভাৰত তৃতীয় পক্ষ। ভূটানৰ সৈতে সীমা বিবাদক লৈ এই মন্তব্য কৰিলে চীনে। চীনে শনিবাৰে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে সতৰি কৰে যে পূব দিশত ভূটানৰ সৈতে তেওঁলোকৰ সীমা বিবাদ আছে। চীনৰ এই ঘোষণা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিয়নো অৰুণাচল প্ৰদেশৰ ওপৰত বেইজিঙে ধাৰাবাহিকভাৱে এনে দাবী উত্থাপন কৰি আহিছে। বাতৰি অনুসৰি চীনৰ বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে চীন ভূটান সীমান্তৰ কেতিয়াও সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। মন্ত্ৰালয়ে কয় যে পূব, মধ্য আৰু পশ্চিম খণ্ডত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। চীনে লগতে ভাৰতৰ প্ৰতি ইংগিত প্ৰকাশ কৰি কয় যে তৃতীয় পক্ষই এই বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়। চীন আৰু ভূটানে তেওঁলোকৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ 1984 আৰু 2016 চনৰ ভিতৰত 24 বাৰ বাৰ্তালাপত মিলিত হৈছে। ভূটান সংসদত হোৱা আলোচনাত কেৱল পশ্চিম আৰু মধ্যভাগৰ সীমা বিবাদৰ কথাহে কোৱা হৈছে। এক বিশেষ সূত্ৰ অনুসৰি পূবৰ সীমাক লৈ দেশ দুখনৰ মাজত কেতিয়াও আলোচনা হোৱা নাই, কিন্তু নতুনকৈ পূব সীমান্তক বিতৰ্কৰ মাজলৈ আনি চীনে আন এক নতুন চাপৰ সৃষ্টি কৰিব বিচাৰিছে। এইপিনে চীনৰ নতুন দাবীক লৈ ভাৰতে তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে শুকুৰবাৰে লাডাখ ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনক ইংগিত কৰি বিস্তাৰবাদৰ যুগ সমাপ্ত হোৱা বুলি কৈছিল। ইয়াৰ পাছতে চীনে নতুনকৈ ভূটানৰ পূব খণ্ডত সীমা বিবাদৰ কথা ঘোষণা কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ধন্যবাদ জনালে ভাৰতীয় বন্ধুক, ক'লে আমেৰিকাই ভাৰতক ভাল পায়। শনিবাৰে আমেৰিকাত উদযাপিত হল 244 সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত আন দেশৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে ডনাল্ড ট্ৰাম্পে। মোদীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল ৰাষ্ট্ৰপতিগৰাকীক। টুইটত ৰিপ্লাই কৰি ট্ৰাম্পে লিখিছে, ধন্যবাদ মোৰ বন্ধু, আমেৰিকাই ভাৰতক ভাল পায়। উল্লেখযোগ্য যে 4 জুলাইত ট্ৰাম্পে আমেৰিকাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশ লয়। দক্ষিণ ডাকোটাত অনুষ্ঠিত হৈছিল স্বাধীনতা দিৱসৰ অনুষ্ঠান।